এবার আমি বাস্তৱ সংখ্যাৰ দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা লেচনৰ 1.1 5 নম্বৰ প্ৰশ্নটো আগৰ ভিডিঅ'ত 4 নম্বৰলৈকে আহিছিল। এবাৰ 5 নম্বৰ প্ৰশ্নটোত কৈ দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱাব দিছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল আমাৰ ঘনফল কিউবটো 9m নাইবা 9m + 1 নাইবা 9m + 8 আহিছে। ঠিক আছে, যদি আমি পঢ়ো কেনেকৈ ধৰা হল এ যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু বি সমান ইয়াত 9 আছে, আমি 9 নধৰো 3, কাৰণ 9টো কিউব কৰিব গ'লে আৰু তাৰ পৰা কমন আনিব গ'লে আমাৰ জটিল হ'ব। জটিল মানে লেখতে অলপ দীঘল হ'ব। গতিকে আমি কি ধৰিছোঁ বিৰ মানটো 3 ধৰিছোঁ। 3 ধৰিও ইয়াত কৰিব পাৰি, কাৰণ 3ৰ গুণিতক হয়তো 9 হয়। ঠিক আছে, এ যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু বি = 3। গতিকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি পাওঁ, ব্যৱহাৰ কৰি কি পাম a = 3q + r, য'ত qৰ মান হ'ব 0তকৈ ডাঙৰ আৰু r ৰ মান কি হ'ব 0, 1, 2, কাৰণ r ৰ ভেলুটো হয় bতকৈ সৰু, bৰ মান আমি 3 ধৰিছোঁ আৰু 0তকৈ ডাঙৰ বা 0 সমান, আমি লিখি ল'ব। ঠিক আছে, তো r ৰ মানটো 0 হ'লে a মানে হ'ব, আমি এইখিনি কৈছোঁ a মানে 3q + r। ঠিক আছে, a মানে হ'ব 3q, আমাক ইয়াতে কি উলিয়াব দিছে ঘনফল উলিয়াব দিছে, ইয়াত আমি কিউব কৰিম 3q কিউব, ঘন কৰিলে 3 × 9 9 × 3 = 27। আমাক কেনেকুৱা আৰ্ট লাগে 9m আৰ্ট লাগে প্ৰথম, ইয়াতে 9টো কমন আনো 9 × 3 = 27 কিউব, এতিয়া 9m এইখিনি m, য'ত m সমান mটো আমি কিমান পালোঁ 3q কিউব কোনোবা অখণ্ড সংখ্যা, আমি mটো কি ধৰিছোঁ এইখিনি কোনোবা এটা অখণ্ড সংখ্যা। গতিকে r 0 বহাই কিনে আমি কৰিলোঁ, এটা 9 কিয় কমন আনিলোঁ কাৰণ আমাক 9m আৰ্ট লাগে। তাৰপিছত r ৰ ভেলু আমি কিমান ধৰিম এইবাৰ 1, 0 বাৰ এবাৰ 1। ঠিক আছে, 1 ধৰিলোঁ, 1 হ'লে কি হ'ব a মানে হ'ব 3q + 1, a কিউব মানে হ'ব দুয়ো পক্ষত ঘন কৰি এইটো কিউব কৰি দিলোঁ, এইটো a + b হোল কিউবৰ সূত্ৰ a কিউব + 3a² b + 3 × a b² + b কিউব। আমি সূত্ৰটো অলপ মনত কৰি দিওঁ, a + b হোল কিউব মানে আমি 9ত পাইছিলোঁ a কিউব + 3a² b + 3ab² + b কিউব। এই সূত্ৰটোত আমি এই অংকটো ভাঙি দিওঁ, ভাঙি দিলে আমি পাওঁ 3 × 3 = 9 × 3 = 27 কিউব, এইটো 3 × 3 = 9 9 × 3 = 27 a² 3 × 3 = 9 কিউব + 1, এইটো চোৱা +1 আহিছে, গতিকে এইটো আৰু লিখিম 9m + 1, গতিকে বাকীখিনিৰ পৰা আমি 9টো কমন আনিম, বাকীখিনি m হ'ব +1, 9 × 3 = 27 কিউব, ইয়াতো 9 × 3 = 27 কিউব, আৰু 9 আছিলে 9 × 1 = 9, 1টো নিলিখোঁ আমি ডাইৰেক্ট কি লিখিলোঁ 9m + 1, য'ত m মানে কি ধৰিলোঁ 3q কিউব 3q² + 1 কোনোবা অখণ্ড সংখ্যা, এখানে কোনোবা অখণ্ড সংখ্যা হবে। ঠিক আছে, তো 1 বহালো, এবার 2, এবার আমি কি বহাম r ৰ মান 2 হলে a মানে হ'ব 3q + 2, a কিউব মানে হ'ব 3q + 2 হোল কিউব 3q কিউব 3 ×
3q square into 2 3 into 3q 2 square plus 2q অলপ ইফালে লিখো লিখি কেনে 3 9 3 গুণ 27 3q 3 9 9 3 27 দুগুণ 54 q square 3 3 গুণ 9 9 4 গুণ 37 q 8 এটা প্লাস 8 পাইছো এটো আৰু লিখিম প্লাস 8 টো বাহিৰে বাকিখিনি পৰা আমি কি কৰিম 9 টো কমন আনিম 9 3 গুণ 27 q কিউব 9 6 গুণ 54 q স্কয়ার 9 4 গুণ 37 q প্লাস 8 এটা লিখিলো 9m প্লাস 8 যত m মানে 3q কিউব 6q স্কয়ার 4q এইখিনি জায়গাত থাকাতে পূর্ণবা অখণ্ড সংখ্যা আমি এইখিনি হলো পূর্ণবা অখণ্ড সংখ্যা গতিকে আমি পাই গলো গতিকে প্ৰশ্নৰ পৰা লিখি দিবা কি কৰিব দিছিলে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m plus 1 নাইবা 9m plus 8 আৰু এবাৰ কৈ দি আছো মই ৰিপিট কৰি দিওঁ যে আমাক ইয়াতে কৈছিলে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m বা 9m plus 1 বা 9m plus 8 আদি বনাব দিছে তাৰ কাৰণে আমি কি কৰিছো এই যোগাত্মক অখণ্ড সংখ্যা ধৰি লৈছো বিৰ মানটো ধৰিছো 3 ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি লিখিব পাৰো a equal to 3q plus r b কি আছিল বিৰ মান 3 কাৰণ 3q plus r r ৰ ভ্যালুটো কি হ'ব 3 তকৈ সৰু 3 তকৈ হলে 0 আকাৰ 2 ঠিক আছে ভাগফলটো প্ৰথম আমি 0 ধৰিলে হ'ব a equal to 3q কিউব কিয় কৰিলো আমাৰ ঘনফলটো খুজিছে সেইকাৰণে কিউব বৰ্গ হলে স্কয়াৰ কৰিম কিউব কৰোতে আমি এইখিনি পালো 27 কিউব আমাৰ প্ৰথম আধিটো দিয়া আছে 9m ইয়াৰ পৰা 9 কমন আনি বাকিখিনি m হ'ব 9m আহি থল প্ৰথমতে আমি লিখিলো যে r 0 হলে 9m আহি থল নেক্সট r ৰ মান 1 হলে আমি পাই কি পালো এইখিনি কেনেকৈ কৰিলো কিউবৰ সূত্ৰত ভাঙি দিছো a কিউব 3a স্কয়াৰ b 3ab স্কয়াৰ প্লাস b কিউব যেটা প্লাস 1 আছে প্লাস 1 টো ৰাখি বাকিখিনি পৰা 9 টো কমন আনি এইখিনি হ'ব m 9m plus 1 হৈ গৈছিল নেক্সট r ৰ ভ্যালু 2 আছিল 2 বহাই কেনে আমি গম পালো কিউবৰ সূত্ৰত ভাঙি দি এইখিনি পালো আমাক 9m plus 8 আহি আছিল গতিকে 8 টো বাদ দি বাকিখিনিৰ পৰা 9 টো কমন আনিছে আৰু বাকিখিনি হ'ব গতিকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m নাইবা 9m plus 1 বা 9m plus 8 আছে এনেকৈ তোমালোকক বেলেগ কৈ দিয়া থাকিব তোমালোকে এইটো নিয়মতে কৰিবা বেলেগ সংখ্যা দিয়া থাকিব ঠিক আছে